আজিৰ ভিডিঅ'টো অলপ বিশেষ অলপ বেলেগকৈ আৰম্ভ কৰিছোঁ। এনেকৈ আচলতে মই ছেটআপত কথা কৈ পোৱা নাই। ষ্টেণ্ডত লাগি আছে ফোন, কেমেৰা আৰু বুকত লাগি আছে মাইক। আচলতে ইমান প্ৰফেশ্যনেলকৈ মই কাম কৰি পোৱা নাই। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি খতৰা সত্ৰ আমাৰ বিদায়নিকা আৰু বিদায়নিকাৰ নাট দুটাকৈ জন্মদিন দিলীপ গাৰক কইনা আহিছে। ছেকেণ্ডছি হৈ আছে ভাল হৈছে মীনাক্ষী দিলীপ গাৰক আমাৰ তিনিওখন নাটকে লৈছে। সেইটো ভাল লাগিছে আৰু নতুন চিনাকি বন্ধুৰ ঘৰলৈ মানুহ নাই বাৰু গৈ আছোঁ কি হয় দেখুৱাই আছোঁ। চিনাকি মানুহ আছে দেখুৱাব চেষ্টা কৰিম। গোটেইখিনি ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ আৰু থিয়েটাৰত কি হয় গোটেইখিনি দেখুৱাই আছোঁ। আহিলোঁ ইয়াত বহিলোঁ ইয়াৰ ঘৰত ছেটআপখিনি অলপমান দেখুৱাই আছোঁ। চাওক এই বাছ ভিডিঅ' টাইপ কৰি লৈছে। কথা কোৱা নেকি গান চান কোৱা নেকি? গান নাই গাব ডাবিং কৰাৰ কাৰণে ডাবিং বাকী এডিটিং কি কৰা? এডিটিং মোবাইলতে কৰোঁ মোবাইলত কৰা। এইটো লেপটপটো আনিব বেছি দিন হোৱা নাই। মই লেপটপ আনে মই এবাৰ থিয়েটাৰত লেপটপ লৈ আহিছিলোঁ। নিয়া অসুবিধাৰ কাৰণে মোবাইলতে কৰোঁ আজিকালি। চব পাই দিওঁ মোবাইলত ভালে ইজিও হয়। এইবিলাক ষ্টেণ্ড ফেন মোবাইল আছে ৰিলছ বনাই দিয়ক। মাইক্ৰফোন লগাই ল'লোঁ আৰু চাউণ্ডটো কেনে আহিছে শুনাব। এই মাইক্ৰফোনটো ই আনিছিলে মানে তিনিটা ন ডিজিটেকৰ হয়। কেনে কোৱালিটি আহিছে আপোনালোকে শুনাওকচোন। যদি ভাল হয় আৰু সোনকালে যদি 50,000 কৰি দিয়ে এইবিলাক চব লগাম মই। মাইক চাইক চব লগাম সোনকালে। সেইকাৰণে মই 50,000 কৰি দিয়ক। 50,000 হ'লে আৰু আপোনালোকৰ কমেণ্ট আকাৰে যি কমেণ্ট আহে সদায় ভিডিঅ' দিব চেষ্টা কৰোঁ। আকৌ ভিডিঅ' দিম আৰু কথাবিলাক শুনিছেনে নাই গম পোৱা নাই বাৰু। ষ্টেণ্ডত লাগি আছে কেমেৰা মানে মোবাইল কেমেৰা, বুকত লাগি আছে মাইক। আচলতে মই এনেকৈ ভিডিঅ' খুব কম বনাওঁ নেকি। মোৰ 3 বছৰ হ'ল এই চেনেলটো খুলিব। এই 3 বছৰত মই কিজানি এনেকৈ ভিডিঅ' বনোৱাই নাছিলোঁ আৰু ইমান দূৰৰ পৰা কথা কোৱাই নাছিলোঁ। এই ফাৰ্ষ্ট টাইম। আচলতে মই কিছুমান আজি কথা ক'বলৈ ওলাইছোঁ মানে থিয়েটাৰৰ ওপৰত। সেইদিনা ভিডিঅ' এটা দিছিলোঁ যে কোনোবাই যদি থিয়েটাৰ আহিব খোজে, ছেটিঙেই হওক, লাইটেই হওক, ডান্স হওক, এক্টিং হওক, যিকোনো বিভাগত, তেতিয়া মই কৈছিলোঁ যে মোৰ হোৱাটছএপ গ্ৰুপ এটা কৰিম। গ্ৰুপ তাতে মোক মেছেজ দিলেই হ'ল পাৰ্চনেলি। তাত মই নাম্বাৰটো দিয়া আছে সেইটো ভিডিঅ'ত। নাম্বাৰটো দিয়া আছে। নাম্বাৰটোত মেছেজ কৰিলে মই গ্ৰুপটোত এড কৰি দিম। তাৰে পিছত আপোনালোকে তাত ডিছকাছ কৰিম আমি কেনেকৈ থিয়েটাৰত সোমাব পাৰি। থিয়েটাৰজনিত A to Z কথা আপোনালোকক জনাব চেষ্টা কৰিম। তাৰপিছত কমেণ্ট বেছি মানে কমেণ্টত বৰ বিশেষ অহা নাই, কিন্তু হোৱাটছএপত বাপৰে বাপ বহুতে মেছেজ দিছে। বহুতকে গ্ৰুপত এড কৰি দিলোঁ। বহুতজন সদস্য হ'ল। আমি কথাও পাতোঁ। মই অলপ সময় সেইখিনি বেছি সময় দিব পৰা নাই, তথাপিও যিখিনি পাৰোঁ দিয়ে আছোঁ, বুজাইও আছোঁ। তো আপোনালোকৰ যদি আৰু কোনোবা আছে যেনেকুৱা ৰৈ যোৱা সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টো চাইছে, সেই ভিডিঅ'টোত চাই নাম্বাৰটো লৈ মোক মেছেজ কৰক। মই গ্ৰুপটোত এড কৰি দিম। তাতে ডিছকাছ কৰিম আমি থিয়েটাৰ কেনেকৈ যাব পাৰি, মই কেনেকৈ আহিলোঁ। বহুতে মোক কমেণ্ট কৰে যে দাদা মোৰ এজটো কম, মই যাব পাৰিম নে নাই। এতিয়া মই চাব ময়ো 18 বছৰতে থিয়েটাৰত অহা, তো বৰ বিশেষ একো নাই। তো এজ লৈ কথা নাই, থিয়েটাৰত চবেই আহিব পাৰে, এক্টিং চবেই কৰিব পাৰে। সৰু ল'ৰাৰ কেতিয়াবা ৰোল থাকে, কিবা থাকে। তো ল'ৰা ছোৱালী বুলি কথা নাই, চবেই আহিব পাৰে, চবেই কাম কৰিব পাৰে। বুঢ়াও আহিব পাৰে, বুঢ়ীও আহিব পাৰে, চবেই আহিব পাৰে, তাত প্ৰব্লেম নাই। আহক আপোনালোকে থিয়েটাৰ আহক। জয় ভ্ৰাম্যমান থিয়েটাৰ, জয়টো আৱাহন থিয়েটাৰ, যিখনত মই ভাত খাই আছোঁ সেইখনৰ কথা ক'বই লাগিব। বাকী আমাৰ থিয়েটাৰ চলি আছে বৰ্তমান খতৰা সত্ৰত। আজি ক'লোৱে অলপ আগত মই খতৰা সত্ৰৰ বিদায় নিশা আজি আমাৰ। তাৰে অনুষ্ঠানটোৰ নাম কি তাতে? পাছতি কয় না? পাছেতি নে পাছতি? পাছেতি বুলিও কয়। হয়, সকলোৱে জানে দৰঙত এইটো বৰ খতৰা সত্ৰৰ এটা বিখ্যাত উৎসৱ, সকলোৱে জানে। তো খুব বেছি ভাল লাগে। মই অনুষ্ঠানটো নিজে খুব বেছি ভাল পাওঁ। আৰু যোৱাকালি বিশ্বকৰ্মা পূজা গ'ল, কিন্তু পূজাৰ ভিডিঅ' মই দিব নোৱাৰিলোঁ আপোনালোকক। মই ক্ষমা বিচাৰিছোঁ। মানে অলপ পাৰ্চনেল কামৰ কাৰণে মই অলপ
ভিডিঅ' বনোৱা নহ'ল বাৰু অসুবিধাৰ কাৰণে। তো বেলেগ একো নাই, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু বহুত কিবা কিবি দেখুৱাব আছে, গোটেই দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগে লাইক এটা কৰি দিব, কমেণ্টটো কৰে আপোনালোকে, ক'ব নালাগে। আৰু ভাল লাগিলে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো দবাই দিব। থেংক ইউ। হেল্ল', মই এটা একবাৰ টেষ্টিং কৰি চালোঁ। পকেটত লৈছোঁ পকেটতো পানী বেছি দাম বেছি মাটিটো হেৰি হোৱা নাই বেছি মিঠাৰ লগত সম্পৰ্কই নাই, মিঠা খুব কম খাওঁ, বেয়া চেয়া নাপাবা আৰু মই তো যাবলৈ ওলালোঁ। সিহঁতৰ ঘৰত থাকি খুব বেছি ভাল লাগিছে, মই দেখুৱাব চেষ্টা কৰিম বাৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে বহুত সময় বহিলোঁ, এটা কাম কৰি আছিলোঁ। ই মানে ইউটিউব চেনেল এটা চলাই, তাৰ ইউটিউব চেনেলটোৰ নাম কৈ দিছোঁ মই, প্ৰতিচ্ছবি বুলি মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে তাৰ চেনেলটো একবাৰ যাই চাব, খুব ধুনীয়া ধুনীয়া কণ্টেণ্টত ভিডিঅ' বনায়, শ্বৰ্ট ফিল্মো বনায়। আপোনালোকে তাৰ ভিডিঅ'সমূহ চাব, মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ, গৈ চেনেলটো একবাৰ চাই ছাবস্ক্ৰাইবটো কৰি থৈ দিব চেনেলটো। আপোনালোকে ভিডিঅ'বোৰ চাব, কেনেকুৱা হয় কমেণ্টত জনাব। মোৰ ইণ্টাৰভিউ এটা লৈছে আজি, ই পডকাষ্ট কৰিলোঁ, অলপ টাইম বহিলোঁ, আড্ডা দিলোঁ, অলপ কথা ক'লোঁ। সেইটো তাৰ মাক ভালে আছে, ক'ৰবালৈ একচুৱেলি ক'ৰবাত যাব ওলাইছে। আৰু দাদা আমাৰ ঘৰত অহাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। আমাৰ পৰা সৰুকৈ কিবা সন্মান দিছোঁ। এইটো অসমৰ স্বাভিমান গামোচা, ভাল লাগিল বাৰু। নাটক চাই কেনে লাগিল? নাটক ভাল লাগিল নে? বাক লগ কৰিব আছে, ভালে লাগছে। ভিতৰতে মানুহ যাব দিয়ক। আছে ভালে কালি আপলোড দিবি কালি পাই না পাবা এতিয়া আপুনি কি আপোনাৰ